নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল এসএস ক্লাছলৈ আমি ক্লাছ 9 ৰ বিজ্ঞান পঢ়ি আছিলো আজি চেপ্টাৰ 8 ৰ এটা অংক কৰিব লৈছো এটো আমাৰ কিতাপত দিয়া অংক ইয়াত চাওক এখন বাস ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তৰণে 2 মিনিট সময় গতি কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব উলিওৱা একদম সাধাৰণ অংক দিয়া এটো কিন্তু আমি বুজি নাপাও হে কাৰণে আমাৰ কষ্ট হয় ইয়াত কি কৈছে যে বাস এখন আছিল কি আছিল বাস ঠিক আছে মই বাস এটা কি লৈছো হ'ব বাস এই প্ৰশ্নটো আপোনালোকে যদি ভালকে বুজি পায় বা মোৰ টেকনিকটো যদি ভালকে বুজি পায় বাকি প্ৰশ্নখিনিও আৰামত কৰিব পাৰিব অলপ সহায় পালে ঠিক আছে বাস এখন আছে ঠিক আছে মই বাস এটা কি ললো হল কি কলে ৰৈ থকা অৱস্থা পায় ই ৰৈ আছিল যেতিয়া বস্তু এটা ৰৈ থাকে তাৰ বেগ কিমান হয় তাৰ বেগ নাথাকে গতিকে ইয়াত যোনটো আমাৰ আৰম্ভণি বেগ হ'ব u = 0 তো এই কথাটো মই ইয়াত লিখি লব পাৰো দিয়া আছে বুলি ঠিক আছে আমি কেনেকৈ কৰিম প্ৰশ্ন দিয়া আছে কি দিয়া আছে আমাৰ আৰম্ভণি বেগ u = কি দিছে 0 মিটাৰ পাৰ সেকেন্ড যেটো ইয়াত মিটাৰ দিছে ইয়াত সেকেন্ড একেৰা মই মিটাৰ পাৰ সেকেন্ড লিখিলো তাৰ পিছত কি কৰিলে ইয়াৰ পৰা হি আৰম্ভ কৰিলে আৰু গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰে ইমান তৰণে হি গতি কৰিছে তো এনেকৈ হি গতি কৰি কিমান দেৰিলৈ গতি কৰি থাকে 2 মিনিট মানে 2 মিনিটৰলৈ আমি গতি কৰাটো আমি হিচাপ কৰিম ইয়াত পালে এতিয়া মই এনে ভাবি লৈছো a বিন্দু আৰু এটো b বিন্দু ইয়াৰ পৰা হি ইয়াৰলৈ যাওতে কিমান মিনিট লাগিলে 2 মিনিট প্ৰথমত আমি টাইমটো ইয়াত হিচাপ কৰা নাই একেবাৰে ইয়াৰ পৰা ইয়াৰলৈ 0 হৈ আছে ভাবিলো ইয়াৰ পৰা ইয়াৰলৈ পাওতে 2 মিনিট তো গতিকে 2 মিনিটত ই ইয়াৰ পৰা ইয়াৰলৈ গৈ পালে ঠিক আছে তো আমি কব পাৰো a বিন্দুৰ পৰা b বিন্দুলৈ যাবলৈ ইমান টাইম লাগিল ঠিক আছে আৰু কি কৈছে ইয়াত আৰু আমাৰ ইয়াত একো দিয়া নাই তো আমি ইয়াত কি লিখিম প্ৰথমটো ইয়াত ত্বৰণ দিছেগে a ত্বৰণ a = কিমান দিছে 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে আৰু আমাক দিছে সময় যে ইয়াৰ পৰা ইয়াৰলৈ যাবলৈ কিমান দেৰি লাগিছে ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰা অৱস্থালৈ কিমান মিনিট লাগিছে 2 মিনিট কি লাগিছে 2 মিনিট সময় তো গতিকে ইয়াত আমাক টাইম দিছে t কিমান লিখিম আমি 2 মিনিট আচ্ছা এই ইয়াত সেকেন্ড ইয়াত মিনিট হেনেকৈ হ'ব নোৱাৰে আমি হেতু কি অনুবাদ কৰি ল'ব লাগিব 2 মিনিট 1 মিনিটত কিমান সেকেন্ড থাকে 60 সেকেন্ড ন তো কিমান হ'ব 120 মিনিট নে 120 সেকেন্ড তো আমাৰ ওলাব কি টাইমটো কি হৈ গল 120 সেকেন্ড হল ইমান কথা দিয়া আছে আমি এটা লিখি ললো বুজিলো এতিয়ালৈ আমি নাজানো আমি কি কৰিব লাগে তো ইয়াক মই কি কওঁ মোৰ যোনটো অংক কৰা ষ্টাইলটো হয় মই ইয়াত কওঁ এক ব্ৰেইন ম্যাপিং বুলি কওঁ আমি প্ৰথমত ভাবি ল'ব লাগিব ভালকে তাৰপিছত অংকটো কৰিব যাব লাগে প্ৰথম কাম আমাৰ কি হয় সদায় প্ৰশ্নটোত চাব লাগে যে কি ওলাব দিছে একচুয়ালি ইয়াত দিছে গাড়ীখনে লাভ কৰা দ্ৰুতি কি ওলাব কৈছে দ্ৰুতি এতিয়া দ্ৰুতি আপোনালোকে পঢ়ি আহিছে এই লেসনটো হয় না তাই আপোনালোক গম পাব এটা দুটা দ্ৰুতি থাকে এটা আৰম্ভণি দ্ৰুতি আৰু এটা অন্তিম দ্ৰুতি বা আৰম্ভণি বেগু বুলি কওঁ আৰু কি বুলি কওঁ অন্তিম বেগু বুলি কওঁ তো ভি আখৰে আমি লিখো এতিয়া ইয়াত দ্ৰুতি আৰু বেগ দুটা বেলেগ হয় এটা ভেক্টৰ কোৱান্টিটি এটা স্কেলাৰ কোৱান্টিটি কিন্তু আপোনালোকৰ যেহেতু ক্লাস 9 ত ভেক্টৰ কথা ইমান কোৱা নাই তো আমি এই কাৰণে ইমান কনফিউজন হ'ব না লাগে বেগ কলেও একে ধৰণে কৰিব লাগিব দ্ৰুতি কলেও একে ধৰণে কৰিব লাগিব ঠিক আছে ক্লাস 11 পালে অলপ বস্তুটো বেলেগ হৈ যায় এতিয়া চাওক গাড়ীখনে লাভ কৰা দ্ৰুতি তো দ্ৰুতি ভি ওলাব কৈছে আপোনালোকক এটো কোনটো দ্ৰুতি কৈছে ইয়াত থকাটো নে ইয়াত থকাটো এই 2 মিনিটৰ পাছত কি হ'ব হেতু কৈছে আমি ভি ইয়াত ওলাব লাগে আমাক তো প্ৰথম প্ৰশ্নৰ কাৰণে আমি যদি কৰো আমাক ভি ওলাব লাগে এই কথাটো আমি বুজি পালো দ্বিতীয়তে আপোনালোকে কি ভাবিব লাগিব যে এটা নিশ্চিন্ত হলে যে প্ৰথমত এটো ওলাব দিছে এতিয়া সেকেন্ড কথা হল যে ইয়াক ওলাবলে আপোনালোকে কিমানটা ফৰ্মুলা মনত পেলাব পাৰিছে হেতু পেলাক প্ৰথম ফৰ্মুলাটো মনত আপোনালোকক পৰিব v = s/t যত এটুক আমি দূৰত্ব আৰু এটু সময় বুলি কওঁ আচ্ছা এইটো ফৰ্মুলা লগাই মেলি আমি ইয়াত এটু v ওলাব পাৰিম নে নোৱাৰি হেতু ভাবিব লাগিব যেহেতু ইয়াত ত্বৰণ আছে বুলি কৈছে না ত্বৰণৰ মান দিয়া আছে এইটো যোনটো ফৰ্মুলাটো হয় এইটো সুষম বেগত
বা হুকম যোনটো গতি আছে হুকম গতিতে এটো ব্যৱহাৰ কৰব আমি যত ত্বৰণৰ মান 0 হয় তেতিয়া আমি এটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো কিন্তু ইয়াত ত্বৰণৰ মান যেহেতু 0 নহয় এটো হুকম নহয় বিখম গতি হয় ঠিক আছে নন ইউনিফৰ্ম মোশন হয় এই কাৰণে ইয়াত আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব নোৱাৰো ক্যান্সেল তো এই ফৰ্মুলা আমি ব্যৱহাৰ কৰিব নোৱাৰিম আপোনালোকে এতিয়া বেলেগ এটা ফৰ্মুলা ভাবিব লাগিব ভাবকচোন কি হ'ব গতিৰ সমীকৰণ আছে গতি সমীকৰণ পৰা আমি পাইছো v = u + at এই ফৰ্মুলা পাইছো আচ্ছা এইটো ফৰ্মুলা যদি মই ভাবো এই ফৰ্মুলাটো মই ব্যৱহাৰ কৰিব পাৰো নে নোৱাৰো হেতু আমি চাব লাগিব আকৌ ঠিক আছে কথাটো এনেকুৱা যে আপোনালোকক মাংস বনাব দিছে মাংস বনাব দিওতে আপোনালোকৰ মাংস আছে নে নাই বাকি যি সামগ্ৰী লাগে তেল মছলা পিয়াজ নহৰু আদা যদি নাই আপুনি বনাব পাৰিব জানো হেনেবা কথা যে এটো আমাৰ মেন ফৰ্মুলাটো ৰেচিপিটো এটো আৰু আমি এটো যদি ব্যৱহাৰ কৰিব লগিয়া হয় ইয়াত দিয়া সামগ্ৰী যি আছে হেবোৰ আমাৰ ইয়াত থাকিব লাগিব প্ৰশ্নত আমাক দিয়া থাকিব লাগিব ঠিক আছে তো আমাক ভি ওলাব কৈছে তো নিশ্চয় এটো ভি ওলাব কৈছে তো এটো ক্লিয়াৰ প্ৰবলেম নাই ইউ কথা আমি চাও ইউ দিছে নাই হয় আমি প্ৰশ্ন পঢ়োতে গম পাইছো ৰৈ থকা অৱস্থা বুলি কোৱা লগে লগে ইউ কি হৈ যাব 0 তো হে আমি লিখি থৈছো তো গতিকে ইউ দিয়া আছে মই টিক দি দিলো এটা এ তৰণ দিছে না প্ৰশ্নটো দিছে ইমান তৰণে বুলি কৈছে ন তো এ দিয়া মই ইয়াত লিখি থৈছো a = ইমান a2 দিয়া আছে টি দিছে নাই তো টি দিছে আচ্ছা এই তিনটোৱে এটো আমাৰ এই ফৰ্মুলাৰ টি হয় বুলি আমি কেনে গম পালো যেহেতু ইয়াত কৈছে যে 2 মিনিটত সময় গতি কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি মানে 2 মিনিটত একদম 2 মিনিট ইয়াত হৈছে নাই এই 2 মিনিট ইয়াত হৈছে তো এইটো সময়ত ভিৰ মান শুনিছে এইটো সময়ত গাড়ীখনে লাভ কৰা দ্ৰুতি বুজি পাইছে না এইটো সময়ত একানে টি2 কোনটো হ'ব এই টি2 এইটো মিনিটটোৱে টি2 হ'ব এটোক আমি অনুবাদ কৰি থৈছো ইয়াত 120 সেকেন্ড তো এইটো আমাৰ ওচৰত আছে ঠিক আছে এটো ৰেচিপি আছিলে কব গলে আৰু ইয়াত ভি ওলাব লাগে এটো আছে আৰু এটো আছে গতি একো অসুবিধা হ'ব নালাগে আমাক আৰামত কৰিব পাৰিম তেতিয়া আমি ইয়াত কি লিখিম এটো মই মুছি লব পাৰিম সকে আমি কি লিখিব পাৰো এতিয়া আমি ডাইৰেক্টলি আমি জানো স্কুলতো শিকাইছে সকে আপোনালোকক যে আমি লিখিম আমি জানো যে কি v = u + at হয় না ইয়াত u মানে কিমান 0 a মানে কিমান 0.1 a মানে কিমান 0.1 আৰু ইনটু t মানে কিমান 120 ইয়াত মই 120 লিখিলো এটো সমাধান কৰিলে কিমান হ'ব এই দুটা পূৰণ কৰিলে 12 হ'ব 12 v = 12 কি মিটাৰ পাৰ সেকেন্ড যেহেতু ইয়াত টাইম আমি সেকেন্ডত অলৰেডি কৰি থৈছো আৰু যোনটো আমাৰ বাকি একক আছে সবত মিটাৰ আছিলে গতিকে ইয়াত কি হ'ব মিটাৰ পাৰ সেকেন্ড এ হ'ব কি হ'ব আমাৰ দ্ৰুতি মই কলো যে কথাটো যে ইয়াত গাড়ীখন আছিলে হয় না এই বিন্দুত ইয়াৰ পৰা লাহে লাহে আগবাঢ়ি গল যেতিয়া সময় 2 মিনিট হল ঘড়ী চাই আছে কোনোবাই যদি ইয়াত 2 মিনিট হল 2 মিনিট হোৱা পাছত ইয়াৰ বেগ কিমান হল ইয়াৰ পৰা ইয়ালৈ 2 মিনিট লাগিলে আৰু যদি বেগ যদি মিটাৰত চাও ইয়াত মিটাৰ থাকে নহয় যদি চাও কিমান দেখাব 12 মিটাৰ পাৰ সেকেন্ড দেখাব আৰু এ কি বুজায় এ বুজায় এক্সিলাৰেটৰ যে হে মানুহজন যে ইয়াত জনে চলাই আছে এই চলাই থকা মানুহজনে যে কিমান জুৰতাক ৰেষ্টটো দি থৈছেগে এক্সিলাৰেটৰ দি থৈছেগে ঠিক আছে লাহে খুব মানে কব গলে ইয়াৰ পৰা ইয়ালৈ যাবলৈ গাড়ীখন বহুত লাহে গৈছেগে এই কাৰণে ইয়াত 0 পৰা কৰলে মাত্ৰ 12 মিটাৰ পাৰ সেকেন্ড পাবলৈ কিমান টাইম লাগিলে 2 মিনিট নহলে আপোনালোকে তো স্কুটি বাইক চলালে তো 1-2 সেকেন্ডতে কিমান 50 উঠাই দিব থাকে এতিয়া নেক্সট আমি কি কৰিম নেক্সট প্ৰশ্নটো আমি চাম অতিক্ৰম কৰা দূৰত্ব উলিওৱা একে কাহিনীটো কৈছেগে যে গাড়ী এখন আছিলে হয় নহয় এটো মই মানি লৈছো দে এই বিন্দু কবলে উজু হয় এই কাৰণে আৰু গাড়ীটো ইয়াত আহি পালে ইয়াত ৰৈ আছিলে এই কাৰণে u = 0 আৰু ৰৈ থকা অৱস্থা পৰা ইমান দূৰ গল এই কিমান দূৰ গল আমি নাজানো কিন্তু সময় কিমান লাগিলে 2 মিনিট ইয়াৰ পৰা ইয়াৰলৈ যে গল বি বিন্দু যেনেবা মই কলো ইয়াত কিমান দূৰত্ব অতিক্ৰম কৰিলে s মানি লৈছো কিমান লৈছো s এটো আমি এতিয়া ওলাব লাগে এই দূৰত্বটো কিমান হ'ব এটো ওলাব লাগে ঠিক আছে এই মাত্ৰ আমি গম পালো যে এইটো সময়ত এইটো জায়গাত ভিৰ মান কিমান ভিৰ মান 12 মিটাৰ পাৰ সেকেন্ড ঠিক আছে আৰু এৰ মানটো আমি অলৰেডি ইয়াত আছে 0.1 তো এখিনি আমাৰ ওচৰত তথ্য আছে আমি হেতু হিচাপত s টো ওলাব লাগে ঠিক আছে তো আপোনালোকে এটো লিখিলে
এতিয়া 2 নম্বৰ প্ৰশ্নত আমাক ওলাব কি দিছে আমি এটো পঢ়ি গম পালো অতিক্ৰম কৰা দূৰত্ব মানে দূৰত্ব ওলাব কৈছে s ইকুৱেল টু কি আছে আমি এটো লিখিম একে কাহিনী যদি আমাক এটো দূৰত্ব ওলাব দিছে আমি ইয়াত ভাবিম দূৰত্ব ওলোৱা ফৰ্মুলা কি আছে এটা আছে v ইকুৱেল টু s বাই t এই মাত্ৰ কলো ইয়াত s আছে s ওলাব আমি পাৰো কিন্তু যেহেতু এটো বিখম গতি a মান 0 নহয় গতিকে এটো ফৰ্মুলা ইয়াত ইউজ নহব ঠিক আছে নেক্সট ভাবিম কি ফৰ্মুলা আছে s থকা ফৰ্মুলা কি আছে s ইকুৱেল টু ut প্লাস হাফ at স্কয়াৰ এইটো ফৰ্মুলা আছে ঠিক আছে তো এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব হলে ইয়াত থকা যি ৰাখি দিয়া আছে ৰাখিখিনি আমি জানিব লাগিব u জানিছো নাই u তো জানুৱে 0 হয় এইটো দিয়া আছে t জানো না জানো obviously t 120 হাফ তো নালাগে a দিছে নাই দিয়া আছে 0.1 আৰু এই t মানে আকৌ 120 তো গতিকে আমি এইটো ফৰ্মুলা যদি ব্যৱহাৰ কৰো আমি আৰামত s ৰ মান ওলাব পাৰিম তো s ইকুৱেল টু কি হ'ল s ইকুৱেল টু ut প্লাস আমি ইয়াত লিখিলম আমি জানো যে ইংলিশত wkt লিখি দিছো আমি জানো যে কি হাফ at স্কয়াৰ u মানে কিমান 0 t মানে 120 প্লাস হাফ a মানে 0.1 হয় না আর t মানে কিমান 120 স্কয়াৰ এটো যদি কৰিব যায় এটো 0 হৈ থাকিব হয় না তো হাফ into 0.1 into 120 into 120 ঠিক আছে এতিয়া 120 টু কিমান টাইমছ কাটিব 60 কিমান বাৰ 60 টাইমছ আৰু এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 12 হৈ যাব এইটো দুটা পূৰণ কৰিলে 12 হ'ব 12 আৰু 60 কিমান হ'ব 72 তো s ইকুৱেল টু কি ওলাব 720 মিটাৰ 720 মিটাৰ মিটাৰ কিয় কৈছো মই যেহেতু ইয়াত সবতে আমি মিটাৰ ব্যৱহাৰ কৰিছো s টাইম টু সেকেন্ডত ব্যৱহাৰ কৰিছো গতিকে আমাৰ SI ইউনিট টু মিটাৰ গতিকে কি হ'ব মোৰ যোনটো দূৰত্ব ওলাইছে কি হ'ব 720 মিটাৰ তো এই আমাৰ প্ৰশ্ন আছিল কিতাপত দিয়া তো বুজি পাইছে সকলোৱে যে কেনেকৈ কৰিব লাগে প্ৰথম কথাটো মই হেতুৱে কলো যে প্ৰথমত ভাবিব লাগে প্ৰশ্ন কি ওলাব দিছেগে হেতুৱে মেইন কথাটো কি ওলাব দিছে হেতুৱে বাছি উলোৱাটোৱে সবতকে ডাঙৰ কথা দ্ৰুতি কি কৈছে দ্ৰুতি আমি দ্ৰুতি ওলাব বিচাৰিম দ্ৰুতি ওলাবৰ কাৰণে কেতিয়া যেতিয়া গাড়ীখন 2 মিনিট চলিলে তাৰ পিছৰ কথা কৈছে সেই কাৰণে আমি তেতিয়া কেতিয়া প্ৰশ্ন এটা থাকিব পাৰে দ্ৰুতি ওলোৱা যেতিয়া 2 মিনিট আৰু 3 মিনিট বুলি কৈ দিব তেতিয়া দুবাৰ কৰিব লাগিব প্ৰথমৰ 2 মিনিটত আৰু এবাৰ কি 3 মিনিটত তো নেক্সট যদি মই প্ৰশ্ন ভিডিও বনাও তেতিয়া মই হেতু অংক আপোনালোকক কৰাই দিম ঠিক আছে তো যদি বুজি পাইছে কমেন্ট কৰিব যদি বুজি নাই পোৱা তেতিয়াও কমেন্ট কৰিব যাতে মই আৰু ক্লিয়াৰলি বুজাব পাৰো আজি কাৰণে থ্যাংক ইউ পাৰিলে আমাৰ চেনেলটো শেয়াৰ কৰিব বন্ধু বান্ধৱীসকলৰ লগত